যিকোনো কলেজ নৰ্থ ইষ্টৰ যিকোনো কলেজে পাৰ্টিচিপেট কৰিব পাৰে নট অনলি এইবাৰ আমি কলেজৰ লগতে ইণ্ডিভিজুৱেল ষ্টুডেণ্টছো ৰেজিষ্টাৰ কৰিব পাৰে মিনিমাম এটা ৰেজিষ্ট্ৰেশ্যন ফিজ আছে সেই ৰেজিষ্ট্ৰেশ্যন ফিজটো হাৰ্ডলি 400 ৰুপিজৰ ৰেজিষ্ট্ৰেশ্যন ফিজ তাতে আমি কিট তেওঁলোকৰ 3 দিনৰ থকা খোৱা চব ইনক্লুডেড এই সন্দৰ্ভত আপোনালোকক ইয়াতে আমন্ত্ৰণ জনাইছোঁ আমি অষ্টম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ পাতিবলৈ গৈ আছোঁ আপোনালোকে জানে যে ERDF ফাউণ্ডেশ্যনৰ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ে প্ৰত্যেক বছৰে উত্তৰ পূৰ্বাঞ্চলৰ আণ্ডাৰ গ্ৰেজুৱেট যিমান ষ্টুডেণ্টছ আছে বিভিন্ন কলেজত যিমান কলেজ আছে উত্তৰ পূৰ্বাঞ্চলৰ সকলোকে সামৰি লৈ পেলাই আমি এক ডাঙৰ প্ৰতিযোগিতাৰ আয়োজন কৰোঁ যি প্ৰতিযোগিতাত তেওঁলোকৰ বৌদ্ধিক বিকাশৰ উপৰিও তেওঁলোকৰ যিমান এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ আছে তৰ্ক প্ৰতিযোগিতাই হওক কুইজেই হওক তেওঁলোকৰ সংস্কৃতিৰ ক্ষেত্ৰত যিমান অৰিহণা নাচ গান ইত্যাদি ইত্যাদি তেওঁলোকে প্ৰদৰ্শন কৰি পেলাই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি তাৰ পৰা এইবাৰ 50 লাখ টকাৰ প্ৰাইজ বা পুৰস্কাৰ জিকি যাব পাৰি এই অনুষ্ঠানটোত এইবাৰ স্কুটি লেপটপ মোবাইল ইত্যাদি বিভিন্ন বেষ্ট পাৰফৰ্মিং কলেজ বেষ্ট গ্ৰেজুৱেট বেষ্ট মেগাজিন অফ দ্য কলেজ যিটোৰ কাৰণে আমি যিমান আমাৰ বিভিন্ন কলেজলৈ আমাৰ প্ৰতিনিধি গৈছে বা তেখেতসকলে আমাক বাই পোষ্ট তেওঁলোকৰ মেগাজিন পঠিয়াইছে এই মেগাজিনছখিনি এটা পেনেলৰ দ্বাৰা পৰীক্ষা কৰি পেলাই যিখন উত্তৰ পূৰ্বাঞ্চলৰ কলেজৰ আটাইতকৈ শ্ৰেষ্ঠ মেগাজিন সেইখনকো আমি পুৰস্কৃত কৰোঁ আৰু ইয়াৰ উপৰি আমাৰ আটাইতকৈ ডাঙৰ এটা অনুষ্ঠান দুটা অনুষ্ঠান থাকে এক নম্বৰটো হ'ল মটিভেশ্যনেল স্পীচ এই মটিভেশ্যনেল স্পীকাৰজন আমি ভাৰতবৰ্ষৰ প্ৰত্যেক বছৰে এগৰাকী শ্ৰেষ্ঠ মটিভেশ্যনেল স্পীকাৰক আমন্ত্ৰণ জনাই পেলাই আমি তেওঁৰ দ্বাৰা আমাৰ এই ষ্টুডেণ্টখিনি মটিভেশ্যনেল স্পীচ দিয়াৰ ব্যৱস্থা কৰোঁ যিটো তেওঁলোকৰ জীৱনত সুদূৰ প্ৰসাৰী হয় আৰু তেওঁলোকৰ জীৱনৰ প্ৰতি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে তাৰোপৰি আমি জব ফেয়াৰ অনুষ্ঠিত কৰিছোঁ যি জব ফেয়াৰত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিজে নিজৰ জব বাছি ল'ব পাৰিব আৰু তেওঁলোকে তেওঁলোকৰ গ্ৰেজুৱেশ্যন কমপ্লিশ্যনৰ পিছত এই জবসমূহত তেওঁলোকে এবজৰ্ব হোৱাৰ কাৰণে তেওঁলোকৰ এটা কানেক্টিভিটি থাকিব আমি এখন ব্ৰিজ বা সেইটো হিচাপে এই কাম আমাৰ এটাই উদ্দেশ্য যে এই শৈক্ষিক অনুষ্ঠানখনে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰীকে সামৰি তেওঁলোকক যাতে আমি এটা প্লেটফৰ্ম দিব পাৰোঁ এখন মঞ্চ দিব পাৰোঁ যি মঞ্চৰ পৰা নিজৰ সুপ্ত প্ৰতিভা বিকাশ কৰি তেওঁলোকে জগতৰ মঞ্চলৈ আগুৱাই যাব পাৰে এতিয়া এই অনুষ্ঠান তাৰ লগতে যিকোনো কলেজ নৰ্থ ইষ্টৰ যিকোনো কলেজে পাৰ্টিচিপেট কৰিব পাৰে নট অনলি এইবাৰ আমি কলেজৰ লগতে ইণ্ডিভিজুৱেল ষ্টুডেণ্টছো ৰেজিষ্টাৰ কৰিব পাৰে মিনিমাম এটা ৰেজিষ্ট্ৰেশ্যন ফিজ আছে সেই ৰেজিষ্ট্ৰেশ্যন ফিজটো হাৰ্ডলি 400 ৰুপিজৰ ৰেজিষ্ট্ৰেশ্যন ফিজ তাতে আমি কিট তেওঁলোকৰ 3 দিনৰ থকা খোৱা চব ইনক্লুডেড মানে গোটেইখিনি ইনক্লুড কৰি পিনে সেই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে এতিয়া আমাৰ অনলাইন অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈয়ে আছে চ' আমাৰ সেই মানে আমাৰ মেইন উদ্দেশ্যটো হ'ল যে গোটেই নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনিয়ে এই মানে অনুষ্ঠানটোত আহক আহি পিনে লাইফ স্কিলছ যোনখিনি সিহঁতক প্ৰিপেয়াৰ কৰিব কালিলৈ সিহঁতৰ কেৰিয়াৰলৈ সিহঁতৰ জীৱনলৈ সেইখিনি সিহঁতে যে লৈ যায় সেই বস্তুটো আমাৰ মেইন উদ্দেশ্য কিমান দিনলৈকে হ'ব কিমান দিন এইটো 3 দিনীয়া প্ৰগ্ৰাম হয় 21-22 ফেব্ৰুৱাৰী হয় 3 দিনীয়া প্ৰগ্ৰাম হয় চ' মানে কলেজৰ লগতে ইণ্ডিভিজুৱেল ল'ৰা ছোৱালীও পাৰ্টিচিপেট কৰিব পাৰে সেই আমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি অ'পেন হৈ গৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি অ'পেন হৈ গৈছে ৰেজিষ্ট্ৰেশ্যন লিংকটো হ'ল netc.ustim.ac.in তাতে ৰেজিষ্ট্ৰেশ্যনটো খুলিলে আপোনালোকৰ দুই ধৰণৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম পাব এটা ইণ্ডিভিজুৱেলি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰা আৰু এটা কলেজ ৱাইজ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰা আমি মানে সকলো ল'ৰা ছোৱালীকে নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ যে আহক সিহঁতো এটা বহুত বস্তু শিকিব আৰু মানে এনেকুৱা এটা প্লেটফৰ্ম ইউজুৱেলি নাপায় আমি ইউজুৱেলি যোৱা বছৰো আমাৰ 10,000তকৈ বেছি ষ্টুডেণ্টছ হৈছে চ' এইবাৰো মানে আমি আশা কৰোঁ তাতকৈ বেছি ষ্টুডেণ্টছ হৈছে তো আমি অংশগ্ৰহণ কৰাটো বিচাৰিছোঁ আৰু এনেকুৱা নহয় যে
কিছুমানে হয়তো কমপ্লিট কৰিবলৈ নোৱাৰিব পাৰে, কিন্তু তেওঁলোকে অংশগ্ৰহণ কৰিলে বহুত কথা শিকিব পাৰিব, বুজিব পাৰিব। সেইকাৰণে এনেকৈ ভাবিব লাগে যে তেওঁলোকে আহক, প্লেটফৰ্মটো ইউজ কৰক আৰু তেখেতসকলে শিকক, বুজক, আৰু যাতে নিজৰ লাইফৰ কাৰণে, নিজৰ কেৰিয়াৰৰ কাৰণে যাতে এটা ভৱিষ্যত গঢ়িবৰ কাৰণে যথেষ্ট ধৰণৰ শিক্ষা বা ইয়াৰ পৰা ইনফৰ্মেশ্যন পাই যায় তেখেতসকলে। আৰু সেই কথাটো ল'ৰা ছোৱালীবিলাকে আকৌ কৈ পেলাই নিজৰ শিক্ষানুষ্ঠানত গৈ পেলাই আকৌ তেওঁলোকৰ বন্ধু বান্ধৱীকো সেইটো মানে শ্বেয়াৰ কৰিব পাৰে। আৰু এনেকেই আমি ভাবোঁ যে আমাৰ নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছখন গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ষ্টুডেণ্টছবিলাকৰ কাৰণে, ছাত্ৰ ছাত্ৰী বিশেষকৈ ৰুৰেল ভিতৰুৱা অঞ্চলবিলাকৰ যিবিলাক ষ্টুডেণ্টে এক্সপ'জাৰ নাপায়, ফিজিকেলি নাপায়, পাব পাৰে তেওঁলোকে মোবাইল বা টিভি বা এনেকৈ চাব পাৰে, কিন্তু ফিজিকেলি হয়তো তেখেতলোকে এনেকুৱা এটা চান্স পোৱাটো ইমান সহজ নহয়। ত' তেখেতসকলৰ কাৰণে এইটো বিশেষ মানে এটা মঞ্চ হয়। সেইকাৰণে আমি ভাবোঁ যে এইটোৱে এই নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছখনে উত্তৰ ষ্টুডেণ্টসকলক, ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব। ঠিক